শ্রীভূমিতে উপস্থিত হলেন রাজ্যের বরিষ্ঠ মন্ত্রী অজন্তা নেওয়া। জেলা আয়ুক্তের কনফারেন্স হলে করলেন বিভিন্ন বিভাগ আধিকারিকদের পর্যালোচনা বৈঠক। বুধবার রাজ্যের অর্থ এবং মহিলা ও শিশু কল্যাণ বিভাগের মন্ত্রী অজন্তা নেওয়া শ্রীভূমি জেলায় একদিনের জন্য উপস্থিত হলেন। এদিন মন্ত্রী জেলা আয়ুক্ত কার্যালয়ের সভাকে জেলা আয়ুক্ত প্রদীপ কুমার দ্বিবেদী সহ বিভিন্ন বিভাগ আধিকারিকদের সাথে পর্যালোচনা বৈঠক করেন। এদিনের বৈঠকে উপস্থিত ছিলেন উত্তর কমিটির বিধায়ক কমলা ফতেপুরকায়স্থ, রামকৃষ্ণগড় সমষ্টি বিধায়ক বিজয় মালাকার, ডিডিসি দীপং জিজং, জেলা পুলিশ পার্থপ্রতিম দাস সহ জেলা প্রশাসন অন্যান্য উচ্চপদস্থ আধিকারিকরা। বৈঠক শেষে অজন্তা নায়ক সাংবাদিক মুখে বক্তব্য ব্যক্ত করেন। তিনিখন জিলায় পৰিভ্ৰমণ কৰিবলৈ আহিলোঁ আৰু মোৰ যিটো বিভাগখিনি আছে মহিলা উন্নয়ন বিভাগ আৰু বিত্ত বিভাগ দুয়োটাৰে যিখিনি আঁচনিবিলাক আছে স্কিমবিলাক আছে আৰু চৰকাৰৰ অন্যান্য ধৰণৰ আঁচনিবিলাক আছে ৱৰ্ল্ড বেংক RID গোটেইখিনি বুজ ল'বলৈ আহিলোঁ। ইয়াত জিলাখনত মই বুজ ল'লোঁ আৰু যিখিনি কাম কৰিবলৈ বাকী আছে তেওঁলোকক খৰতকীয়াকৈ কৰিবলৈ দিছোঁ, কাৰণ এতিয়া জানুৱাৰী মাহত শেষ হ'ব, ফেব্ৰুৱাৰী মাৰ্চ যিমানখিনি আধৰুৱা অংগনবাড়ী কেন্দ্ৰৰ কনষ্ট্ৰাকশ্যন বাকী আছে সম্পূৰ্ণ কৰিবৰ কাৰণে মই 3 মাহ সময়সূচী দিছোঁ আৰু 3 মাহৰ ভিতৰত আমি জিলাখনত প্ৰায় 350 মডেল অংগনবাড়ী কনষ্ট্ৰাকশ্যনৰ অনুমোদন দিছিলোঁ, সেইখিনি শেষ কৰিবলৈ কৈছোঁ। তাৰোপৰি অন্যান্য যিবিলাক আঁচনি আছে প্ৰধানমন্ত্ৰী মাতৃবন্দনা যোজনা আঁচনি, পোষণ আঁচনি সেইবিলাকৰো বুজ লৈছোঁ আৰু মোৰ বিত্ত বিভাগৰ কৰ বিষয়াসকলো আছে, কৰ সংগ্ৰহ কেনেদৰে চলি আছে সেইখিনি চালোঁ। গতিকে সামগ্ৰিকভাৱে আমাৰ বিধায়কসকলো আছে, তেখেতসকলকো মই অনুৰোধ জনাইছোঁ যে মোৰ বিভাগৰ যিখিনি কাম কাজবিলাক আছে সেইখিনি তেওঁলোকে নিজা নিজাভাৱে উদ্যোগেৰে তেওঁলোকে সেইখিনি আঁচনিবিলাক নিৰীক্ষণ কৰে, সেইখিনি কৰিবলৈকে মই আহিছোঁ। বাজেট কেতিয়া হ'ব আৰু কিমান প্ৰকাৰ হ'ব এইবাৰ? তথাপিও বাজেটতো কাম চলি আছে। আমি অহা 10 মাৰ্চত আমি বাজেট দাখিল কৰিম আৰু এখন ভাল বাজেট দিব কাৰণে চেষ্টা কৰিম। বৰাকৰ বাবে কিবা বিশেষ পেকেজ থাকিব নেকি? আশাৰ বাণী থাকিব নেকি বৰাকবাসীৰ বাবে? গোটেই অসমৰ কাৰণে বাজেটখন বনাওঁ, কিন্তু মই এতিয়ালৈকে বৰাক বুলি বা কিবা ব্ৰহ্মপুত্ৰ বুলি এনেকৈ ভবা নাই। সামগ্ৰিকভাৱে জনসাধাৰণৰ ৰাইজৰ উন্নতি হোৱাকৈ বা সামগ্ৰিকভাৱে অসমৰ উন্নয়ন হোৱাকৈ আমি এখন ভাল বাজেট দিব কাৰণে চেষ্টা কৰিম। বৰাকৰ উপত্যকাৰ ৰাইজে বিশেষ আশা কৰিছে আপোনাৰ ওপৰত এইবাৰ। বৰাক উপত্যকা সামগ্ৰিকভাৱে যোৱা সময়ছোৱাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিধায়কসকলৰ নেতৃত্বত যথেষ্টখিনি উন্নয়নমূলক আঁচনি ইয়াত ৰাখিছে আৰু ময়ো আহি দেখিছোঁ এটা সামগ্ৰিক পৰিৱৰ্তন হৈছে আৰু অহা বাজেটত আমাৰ ৰাজ্যখনৰ অন্যান্য জিলাবিলাকৰ লগতে বৰাক উপত্যকা সমানভাৱে যিখিনি পাব লগা আছে প্ৰাপ্য তেওঁলোকে পাব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে অংগনবাড়ীৰ কৰ্মীসকলে বিভিন্ন এটা ইংগিত দিছে আৰু তেখেতে যিবিলাক দাবী আছিলে প্ৰমোশ্যন লৈ সেইটোলৈ কি ক'ব? অংগনবাড়ীসকলৰ যিখিনি তেওঁলোকৰ সমস্যা আছে এখন কমিটি কৰি দিছে, তাত মই চেয়াৰপাৰ্চন আছোঁ। আমি সেইখিনি বহি সেইখিনি আমি ৰিভিউ কৰি চাওঁ কেনে তেওঁলোকক সকাহ দিব পাৰোঁ। কিন্তু আপোনালোকক মই এইটো ক'বলৈ পাই ভাল পাইছোঁ যে এইখন চৰকাৰে যোৱা 4টা বছৰত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল। সেইটো হৈছে যে তেওঁলোকৰ কোনো ৰিটায়াৰমেণ্ট এজ নাছিল, তেওঁলোকে কাম কৰি থাকে, কেতিয়া ৰিটায়াৰমেণ্ট হয় বা ৰিটায়াৰমেণ্ট হোৱাৰ পিছত তেওঁলোকৰ এখন সুদা হাত লৈ ঘৰলৈ উঠিব লাগে। আমি চৰকাৰ গঠন হোৱাৰ পিছতে এমাহৰ পিছত আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক আমাৰ অসমেৰ প্ৰথম ৰাজ্য যিসকলে গোটেই ভাৰতবৰ্ষৰ ভিতৰত তেওঁলোকৰ ৰিটায়াৰমেণ্ট বেনিফিট দিছে। এগৰাকী কৰ্মী ৰিটায়াৰমেণ্ট হ'লে তেওঁলোকে 4 লাখ টকা পাব, 3 লাখ টকা, 2 লাখ টকা। গতিকে আৰু যোৱা সময়ছোৱা আমি এতিয়ালৈকে তেওঁলোকৰ ৰিটায়াৰমেণ্ট বেনিফিটৰ নামত আমি 500 কোটি টকা তেওঁলোকক আমি দিছোঁ। বাকী যিখিনি সমস্যা আমি চাই আছোঁ, তেওঁলোকৰ প্ৰমোশ্যন, অংগনবাড়ী কৰ্মীসকলৰ পৰা যিটো ছুপাৰভাইজাৰ প্ৰমোশ্যন, সেইখিনি আমি বিগত সমস্যা বহুখিনি অংগনবাড়ী কৰ্মীৰ পৰা যিটো ছুপাৰভাইজাৰ হয় সেই প্ৰমোশ্যনো আমি তেওঁলোকক ৰিলিজ কৰি দিছোঁ। সামগ্ৰিকভাৱে অংগনবাড়ী কেন্দ্ৰবিলাক নিৰ্মাণৰ কাম অসমত চলি আছে। যোৱা সময়ছোৱাত তেওঁলোকৰ কাৰণে ভাৰতবৰ্ষৰ ৰাজ্য মানে আমি অসম এখন সৰু ৰাজ্য, কিন্তু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবিলাকে যিখিনি কাম কৰা নাই সেইখিনি আমি কৰিছোঁ। মেম দেখা গৈছে বহুত কনষ্ট্ৰাকশ্যন চলি আছে অংগনবাড়ী চেণ্টাৰৰ, চাফিচিয়েণ্ট CDP আছে নেকি? CDP আছে এজনীহে মাত্ৰ, এগৰাকী কম আছে। ইয়াত 7টা ডেভেলপমেণ্ট ব্লক আছে, আমাৰ 7টা ডেভেলপমেণ্ট এটাহে ভেকেঞ্চি আছে। আৰু দেখা গৈছে শ্ৰীভূমি ৰাইজৰ এটা ডিমাণ্ড আছিলে যে আপোনাৰ যিটো আমাৰ বদৰপুৰ আছে সেইটো অভাৰব্ৰিজৰ এইটো দাবী আছিলে, সেইটোলৈ কিবা বাজেটত কিবা আহিব নেকি? মই আচলতে আপোনাক এনেকৈ ৰীতি ক'ব নোৱাৰি, বাজেটখন আহিলে গম পাম। যিহেতু তেওঁলোকে কোনোবা প্ৰপ'জাল দিছে, সেই প্ৰপ'জাল তেওঁলোকে প্ৰস্তাৱ ৰাখিব লাগিব। আচ্ছা,
DC ছাৰে কৈছে যে LSI বিষয়ত এই প্ৰস্তাৱটো আছে। আমাৰ এইটো শেষ এতিয়া আমাৰ পৰা এটা দাবী হৈছে সেইটো আপোনালোক চাব কি হয়? এই যে আমাৰ অভাৰব্ৰিজটো যিটো ঠিক আছে।